দৰ্শকসকল, আজি দেখুৱাব বিচাৰিছোঁ আমাৰ অসমীয়া লোকসকলে মাছ ধৰিবলৈ ব্যৱহাৰ কৰা দুপদমান বস্তু। এইটো হৈছে চেপা, বাঁহেৰে নিৰ্মাণ কৰা হয় ইয়াক। এইটো হৈছে চেপা আৰু ইয়াত গুঠিবৰ বাবে প্লাষ্টিকৰ ৰছী ব্যৱহাৰ কৰা হৈছে। এইটো দেখিছেনে? এই ফুটাটোৰেই মাছবোৰ সোমাই যায়। এইটো চেপা আৰু এইটো হৈছে জুলুকি। এইটো হৈছে জুলুকি। এইটো মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এনেকৈ পুখুৰীত, বিলত এনেকৈ ধৰা হয়, মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰপিছত আৰু এপদ হৈছে, প্ৰায়ভাগ লোকে চিনি পাব, এইখন হৈছে জাকৈ। এইখন হৈছে জাকৈ। জাকৈ ব্যৱহাৰ কৰা হয় মাছ ধৰিবলৈ। আৰু মাছ ধৰাৰ পিছত আমি ক'ত গোটাওঁ, ক'ত গোটাই ৰাখোঁ, এইটো চাওক, এইটো হৈছে খালৈ। বহুত পুৰণি হয় এইটো, সেইকাৰণে মানে পাকঘৰত থওঁতে এলান্ধু লাগি লাগি ক'লা হৈ গৈছে আৰু আজিকালি আৰু ব্যৱহাৰ কৰাও নহয় তেনেকৈ।